মানুহে মানুহৰ বাবে প্ৰাপ্ত বাক্যশাৰী আখৰে আখৰে পালন কৰিছে এদল উদীয়মান যুৱকে। অন্যতকৈ কিছু পৃথক যুৱককেইজন দৰিদ্ৰ আৰ্তজনৰ কাষত থিয় হৈ সামান্য সাহায্য আগবঢ়াই জীৱন সংগ্ৰামৰ সামান্য সকাহ দিছে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে। প্ৰায় 2 বছৰ দিন ধৰি বিশেষ ৰোগত আক্ৰান্ত হৈ থকা বিপুল মৰাণৰ অলপ দিনৰ আগত আমি বুজ ললোহি তেখেতক যে ঢাৰিত তেখেতে শয্যাপাতি হৈ থাকিব লগা হৈছিল। খুব কম দিনৰ ভিতৰত আমি আশ্বাস প্ৰদান দি গ'লো তেখেতক যে আমি খুব কম দিনৰ ভিতৰত তেখেতক আমি এখন হুইল চেয়াৰ প্ৰদান কৰি তেখেতক চলা ফুৰা কৰিব পৰা এটা ব্যৱস্থা কৰিম বুলি আমি আজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিশেষভাৱে সহযোগিতাৰ বিকাশ দিহিঙীয়া সহযোগত আমি আজি আচলতে এখন হুইল চেয়াৰ প্ৰদান কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু আমি এনেদৰে আৰ্তজনৰ ওচৰত আমি এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাজেদি আমি গৈ আমি তেখেতলোক আমি বিশেষভাৱে যি ৰোগত আক্ৰান্ত হৈ থকা বা তেখেতে চলা ফুৰা কৰিব নোৱাৰা ব্যক্তিসকলক আমি হুইল চেয়াৰ বা বিভিন্ন ধৰণৰ চিকিৎসাৰ বাবে আমি প্ৰদান কৰিম, এয়া আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। যোৱা প্ৰায় 2 বছৰৰ পূৰ্বেই ডিব্ৰুগড় জিলাৰ লেজাই বৰদৈবাম গাঁৱৰ ব্যক্তি বিপুল মৰাণে বিশেষ এটা ৰোগত আক্ৰান্ত হৈছিল আৰু অসম চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কৰাৰ পাছতেই ব্যক্তিজনৰ 2টা ভৰিয়েই বিকল হৈ পৰে। প্ৰায় 1 বছৰতকৈও অধিক কাল নিজৰ পদূলি মুখখনেই দেখি পোৱা নাই ব্যক্তিজনে। দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনে দিন হাজিৰা কৰি চলাইছিল ঘৰ সংসাৰ। প্ৰথমতে মোৰ আপোনাৰ জ্বৰ হৈছিলে, জ্বৰ হলত মই সেই পৰিলোঁ বৰষুণ দি দিলে, বৰষুণ দিলত ওলোৱা সোমোৱা কৰিব নোৱাৰি পিনি কেইদিনমান ঘৰত থাকি আকৌ মেডিকেল লৈ গ'ল। মেডিকেলত থাকিলোঁ আপোনাৰ দুদিন থাকি পিনি তাত সেই পিছফালে অপাৰেশ্যন এটা কৰি দিলে, কৰি পিনি তাৰপৰা তেখেতলৈ কৈছিলে ফিট কৰি দিব পাৰিম বুলি ভৰিকেইটা। তাৰপৰা অপাৰেশ্যনটো হৈ যোৱাৰ পিছত ক'লে কি এতিয়া নহ'ব বোলে নোৱাৰিম বুলি অপাৰেশ্যন কৰিব, তাৰপৰা বাইদেউ বোলে লৈ যাওক আৰু সেই বুলি ক'লে। তাৰপৰা লৈ আহিলে মোক ঘৰলৈ। 2টাকৈ সন্তানৰ পিতৃ ব্যক্তিজনে এতিয়া 2টা ভৰি বিকল হৈ খোজকাঢ়িব নোৱাৰাৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ মাজত। অৰ্থৰ অভাৱৰ কাৰণে উন্নত চিকিৎসাৰ বাবেও প্ৰেৰণ কৰিব পৰা নাই বিশেষ চিকিৎসালয়লৈ। এতিয়া ব্যক্তিজনৰ পত্নীয়ে অন্যৰ গৃহত গৈ কাপোৰ বাচন ধুই দিন হাজিৰা কৰি ঘৰখন চলাবলগীয়া হৈছে। যোৱা মানুহৰ মোৰ ল'ৰাটো সৰু হৈ আছে, কাম কৰা মানুহজনে বিশেষ যাব নোৱাৰা হৈ গ'ল। নিজে ঘৰে ঘৰে যাওঁ, কিবা কিবি কাম বন কৰোঁ, কাপোৰ ধোওঁ, বাচন ধোওঁগৈ, তেনেকৈ আনি মেলি খাওঁ আৰু দুবেলা দুসাঁজ। অন্যহাতে বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৱে। এনেকে ধৰণৰ লোকসকলক যদি চৰকাৰী যিকোনো আঁচনিৰ পৰা বিভিন্ন ধৰণৰ প্ৰায় 50টামানকৈ আঁচনি আছে, বিভিন্ন ধৰণৰ আঁচনিৰ পৰা তেখেতলোক বঞ্চিত, PMY ঘৰৰ পৰা তেখেতলোক বঞ্চিত, এই সকলোখিনি পৰ্যায়ৰ পৰা তেখেতলোক বঞ্চিত। আমি চৰকাৰক আমি প্ৰশাসনক আমি এটাই অনুৰোধ জনাম, আচলতে তেখেতলোকৰ যি এই পৰিয়ালবৰ্গত যি এটা ধৰক এনেকুৱা এটা পৰিস্থিতি আজি 2 বছৰৰ পৰা সৃষ্টি হৈ আছে। তেখেতক একমাত্ৰ উপাৰ্জনকাৰী আছিল বিপুল মৰাণ। 2 বছৰ দিন যেতিয়া নেকি ঢাৰিয়ে পাতিয়ে লাগি থাকিব লগা এটা পৰ্যায় হৈছে, কিন্তু ঘৰখনৰ অৱস্থা খুব এটা বেদনাদায়ক। গতিকে আমি প্ৰশাসনক এটাই আমি অনুৰোধ জনাম, এখেতলোকৰ ওচৰলৈ আহি প্ৰশাসনৰ লোকসকলে আহি অন্ততঃ খুব কম দিনৰ ভিতৰত আহি এখেতলোকক স্বাস্থ্যৰ বুজ লওক, উন্নত চিকিৎসাৰ বাবে বাহিৰ ৰাজ্যলৈ যদিও নিব লগা হয় তেখেতলোকে সম্পূৰ্ণ দায়িত্ব লৈ বাহিৰ ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। ব্যক্তিজনৰ বিষয়ে অৱগত হৈ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ কেইজনমান কৰ্মকৰ্তাই ব্যক্তিজনৰ গৃহত উপস্থিত হৈ বিতৰণ কৰে এখন হুইল চেয়াৰ। এতিয়া হুইল চেয়াৰত বহি জীৱন সংগ্ৰামৰ সামান্য সকাহ পাইছে দুৰ্ভগীয়া বিপুল মৰাণে। তেখেতলোকে আহি পিনি দেখিলেই মোক এনেকৈ বিচনাত পৰি থকা, মানুহটো এনেকৈ নামিবও নোৱাৰোঁ, গ'লে সেইকণ নহয়, বিচনাতে লেট্ৰিন নহয়, বিচনাতে প্ৰস্ৰাৱ হয়, তেনেকৈ এদিন আহি পিনি মোক চাই গ'লহি। তেতিয়া তেখেতলোকে তেতিয়াই ক'লে মোক যে আপোনাক কিবা এটা ব্যৱস্থা কৰি দিম, আমি বিহু চিহু গৈ লওক, ভোট চোট ইলেকশ্যন গৈ লওক, সেই বুলি ক'লে মানে। তাৰপৰা সেই বুলি কৈ আজি তেখেতলোকে এতিয়া আনি দিছে আজি আৰু এতিয়া মোৰ সুবিধা অকণমান হ'ব। অন্যহাতে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছাতি বিতৰণকে ধৰি কিছুদিন পূৰ্বে অঞ্চলটোৰ বহু ঠাইত ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত তছনছ হৈ যোৱা বহু পৰিয়ালৰ মাজত তিৰপাল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। এইটো কাৰ্যসূচী আমাৰ 3 নম্বৰটো কাৰ্যসূচী। আমি প্ৰথমতে হলমিনিত জনতা হাইস্কুলত বাম কলাখোৱাত আমি
ছাত্ৰ ছাত্ৰীসকলক আমি ছাতি বিতৰণ কাৰ্যসূচী আমি কৰিলোঁ। তাৰ পাছত খুব এই আমাৰ 23 তাৰিখৰ নিশা আমাৰ যি গোটেই অঞ্চলজুৰি যি বতাহ ধুমুহাই আমাক তছনছ কৰিলে, সেইসকল ব্যক্তিক আমি কিছু পৰিমাণে যিমানখিনি পাৰোঁ তেখেতলোক আমি টিউপাল বিতৰণ বা ছাতি বিতৰণ আৰু আঁঠুৱা বিতৰণ, খাদ্য সামগ্ৰী বিতৰণ এনেধৰণৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। তাৰ পাছত আমি মৰাণৰ এখন অন্ধ বিদ্যালয়ত আমি তেখেতলোক আমি খাদ্য বিতৰণ এটা অনুষ্ঠান ৰাখিছোঁ। তাৰ পাছত আমি বিদ্যালয়সমূহত পানীৰ বটল যোগান, ছাতিৰ যোগান আৰু বৃক্ষৰোপণ এনেধৰণৰ কাৰ্যসূচী আমি মাহজোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ। এনেদৰেই এতিয়া আৰ্তজনৰ কাষত থিয় দিছে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ এইসকল কৰ্মকৰ্তাই।